এই মুহূৰ্তত জনাইছোঁ এটি ব্ৰেকিং নিউজ। জুবিনবিহীন আজি ৩২টা দিন। ছিংগাপুৰত SITৰ দলৰ তদন্ত আৰম্ভ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জুবিন গাৰ্গক ন্যায়ৰ বাবে সকলোৱে নিজৰ ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গে কেতিয়া ন্যায় পাব তাক লৈ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে। আজি জুবিনবিহীন ৩২টা দিন। জুবিন ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰত আৰম্ভ হৈছে SITৰ এক দ্ৰুত অভিযান। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু IPS তৰুণ গগৈয়ে চলাইছে অভিযান। আজি য়ুথ পাৰ্টিৰ স্থান পৰিদৰ্শন কৰিব SITৰ দুজনীয়া দলটোৱে আৰু ঘটনাৰ আগদিনা থকা হোটেলতো চলাব তদন্ত। ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব SITৰ দলটো আৰু ছিংগাপুৰ আৰক্ষীৰ পৰা সংগ্ৰহ কৰিব ঘটনাৰ প্ৰতিটো তথ্য। য়ুথ হোটেলৰ CCTV ফুটেজ SITয়ে পৰীক্ষণৰ সম্ভাৱনা আৰু আজি জুবিনবিহীন ৩২টা দিন। কিন্তু কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকেও কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু জুবিন ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰত আৰম্ভ হৈছে SITৰ দ্ৰুত অভিযান। আজি জুবিনবিহীন ৩২টা দিন। জুবিন ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰত আৰম্ভ হৈছে SITৰ অভিযান। এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। পুনৰ পোহৰলৈ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কেলেংকাৰী। শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ। প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই আৰু 50,000ৰ সলনি দিছিল মাত্ৰ 5,000 টকা বিপুল চেতিয়া ফুকনক। আৰু বিপুল চেতিয়া ফুকনক ঠগি খোৱাৰ কথা গমকে পোৱা নাছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ অজ্ঞাৰ্থে হৈছিল এই কাম। আৰু খুমটাইৰ গাড়ীগাঁও মাছখোৱা চুকত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই মন্তব্য কৰে শিল্পীগৰাকী। আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ। প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰো টকা খাইছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজি বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ 7খনকৈ জিলা। তালিকাত কোন কোন জিলা? এই মুহূৰ্তৰ খবৰ জনাইছোঁ আজি ৰাজ্যৰ 7খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ 7খন জিলা প্ৰশাসনৰ। 20 অক্টোবৰত ৰাজ্যজুৰি পালিত হ'ল চৰকাৰী বন্ধ। দেশত উদযাপিত দীপাৱলীৰ বাবে 7 জিলাত বন্ধ ঘোষণা কৰিছে। আৰু আজি দক্ষিণ শালমাৰা, মানকাচৰ, কোকৰাঝাৰ, গোলাঘাটত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। কামৰূপ মেট্ৰ', হোজাই, বজালী আৰু ডিব্ৰুগড় জিলাতো স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। 7খন জিলাত বন্ধ থাকিব সকলো ৰাজহ, দণ্ডাধীশ আদালত আৰু শিক্ষানুষ্ঠান। 7 জিলাত আজি বিত্তীয় প্ৰতিষ্ঠান, বেংক, বীমা, সমবায় আদিও বন্ধ ঘোষণা কৰা হৈছে। আৰু আজি ৰাজ্যৰ 7খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। ডাঙৰ সিদ্ধান্ত ৰাজ্যৰ 7খন জিলাৰ প্ৰশাসনৰ। আজি ৰাজ্যৰ 7খন জিলাত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ 7খন জিলাৰ প্ৰশাসনে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপি মন্ত্ৰী বিধায়কে মুখ বন্ধ ৰাখক, দিছপুৰত নহয় সমষ্টিত সময় দিয়ক। কঠোৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ। সমষ্টিত থাকি ৰাইজৰ কাম কৰক বিজেপি বিধায়কে। দিছপুৰত আৰাম কৰিব নালাগে কোনো বিজেপি বিধায়কে। ৰাইজৰ লগত থাকি কেৱল কাম কৰি যাওক। আৰু এটা ভুল কৰিলেই 2026ৰ নিৰ্বাচনত টিকট নাপাব কোনো বিজেপি বিধায়কে। আৰু বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি। আৰু বিজেপি বিধায়কৰ বাবে আহি গ'ল নতুন SOP। 2026ৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপি বিধায়কক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু জনতা ভৱনত বিজেপিৰ হাই ভোল্টেজ বৈঠক অনুষ্ঠিত কৰা হৈছে। আৰু বৈঠকত উপস্থিত বিজেপিৰ সকলো মন্ত্ৰী, বিধায়ক আৰু সাংসদ। নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সকলো বিধায়কৰ সমষ্টিত সময় দিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে ভোটাৰৰ ঘৰে ঘৰে যাব লাগিব বিধায়কসকল আৰু সফল ৰূপায়ণ হ'ব লাগিব চৰকাৰী সকলো আঁচনি। আৰু জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমষ্টিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰক বিধায়কে। আৰু 6 জনগোষ্ঠীৰ
জনজাতিকৰণক লৈ মুখ বন্ধ ৰাখক বিধায়কে, কোনেও একো কথা নক'ব, ভোটাৰে যাতে বিজেপি বিৰোধী স্থিতি নলয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু সকলো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক মন্ত্ৰী বিধায়কসকল। কঠোৰ নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, সমষ্টিত থাকি ৰাইজৰ কাম কৰক বিজেপি বিধায়কে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত SITৰ। এফালৰ পৰা হোটেল য়ট সকলোতে চলাইছে তদন্ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ছিংগাপুৰ আৰক্ষীৰ সৈতে জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত SITৰ। এফালৰ পৰা হোটেল য়ট সকলোতে চলাইছে তদন্ত আৰু জুবিন গাৰ্গে যাতে অতি সোনকালে ন্যায় পায় তাৰ বাবে সকলোৱে কমেণ্ট বক্সত লিখক #JusticeForJubin Garg আৰু যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক। জুবিন গাৰ্গৰ ঘটনাৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰত SITৰ দুজনীয়া দল আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে মিলিত হ'ব আলোচনাত। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা, IPS তৰুণ গোৱেল বহিব আলোচনাত আৰু দুজনীয়া দলটোৱে ছিংগাপুৰ আৰক্ষীৰ পৰা বুজ ল'ব তদন্তৰ অগ্ৰগতিৰ। ছিংগাপুৰ আৰক্ষীৰ সৈতে মিলি ঘটনাৰ তদন্ত কৰিব দলটোৱে আৰু পেন পেচিফিক হোটেলখনৰ মেনেজাৰৰ ভাষ্য লোৱাৰ সম্ভাৱনা আৰু প্ৰবাসী অসমীয়া ৱাজিদ আহমেদৰ ভাষ্য ল'ব SITয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চৰকাৰী পকীঘৰৰ বাবে আবেদন কৰিলেনে 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং, ছেভ কৰক এটা বিশেষ ফোন নম্বৰ। এই মুহূৰ্তৰ খবৰ জনাই যাম, গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে? 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকীঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক। টকাৰ লেনদেন কৰাসকল পৰিব এতিয়া বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে এটা ব্যক্তিগত ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 8638912691। নম্বৰটো আকৌ জনাইছোঁ 8638912691 নম্বৰ। আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি ঘোষ ল'লেই ইয়ামাক জনাওক আৰু ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক আপুনি অভিযোগ। আপুনি চৰকাৰী ঘৰৰ যদি জিঅ' টেগিং কৰে তেন্তে শীঘ্ৰে কৰক, কিয়নো 22 অক্টোবৰ হৈছে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ শেষ সময়সীমা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, eKYC আপডেট কৰিলেনে? এতিয়াই কৰক আপডেট। শীঘ্ৰেই পাব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন। যিসকলে PM কিষাণৰ ধন লাভ কৰি আছে তেওঁলোকৰ বাবে এক অত্যন্ত জৰুৰী খবৰ। দেশৰ কোটি কোটি জনতালৈ আহি পৰিছে ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নম্বৰ কিস্তিৰ ধন আৰু 4খন ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন আৰু ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আৰু DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। কেনেকৈ ঘৰতে বহি আপডেট কৰিব eKYC সবিশেষ জনাই যাম। গতিকে জনোৱাৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত লাইক কৰি সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কমেণ্ট বক্সত লিখক #JusticeForJubin Garg। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, অনলাইনত নিজৰ মোবাইলেৰে আপুনি কৰিব পাৰিব আপডেট। প্ৰথমে লগ ইন কৰিব অফিচিয়েল ৱেবছাইটত pmkisan.gov.in ৱেবছাইটত আৰু লগে লগে হোম পেজত দেখা পাব eKYC নামৰ এটা অপশ্যন আৰু eKYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আপোনাৰ আধাৰ নম্বৰ লগতে কেপচা কোড আৰু আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আৰু আপোনাৰ মোবাইললৈ যাব এটা OTP, ওৱান টাইম পাছৱৰ্ড আপুনি দিব লাগিব আৰু OTP অন্তৰ্ভুক্ত কৰি eKYC আপুনি সহজতে আপডেট কৰি ল'ব পাৰিব। আৰু অনলাইন আপডেট কৰিব নোৱাৰিলে নিকটতম CSCত গৈ আপুনি কৰিব পাৰিব এই কাম। আৰু যিসকল কৃষকে eKYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধন। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব PM কিষাণৰ সেই 21 নম্বৰ কিস্তিৰ ধন আৰু অতি সহজেই তালিকাত নাম চাব পাৰিব আপুনি। নাম চাবলৈ আপুনি প্ৰথমতে pmkisan.gov.in ৱেবছাইটত গৈ
যাব লাগিব আৰু তাৰ পিছতে ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও টাইপ কৰক আৰু তাৰ পিছত গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক আৰু ক্লিক কৰাৰ লগে লগেই ওলাই পৰিব আপোনাৰ নাম আৰু তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত 155261 অথবা 01124300606 নম্বৰত আপুনি দিব পাৰিব অভিযোগ আৰু PM কিষাণৰ ৱেবছাইটত গৈও দিব পাৰিব লিখিত অভিযোগ।